সক্ৰিয় ৰূপত অসম আৰক্ষী ৰাজ্যজুৰি অসম আৰক্ষীৰ বৃহৎ অভিযান ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আটক কৰিছে ভুৱা বিত্তীয় প্ৰতিষ্ঠানত জড়িত লোকক সাৱধান হওক ট্ৰেড ইনত ধন বিনিয়োগ কৰোঁতে ৰাজ্যৰ হাজাৰ হাজাৰ লোকে চিট ফাণ্ডত ধন বিনিয়োগ কৰি চৰম হতাশাত ভুগিবলগীয়া হৈছিল বহু লোকে হেৰুৱাব লগা হৈছে লাখে লাখে টকা তাৰ পিছতে ভুক্তভোগী জনতাই সৰব হৈ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ আৰু এই অভিযোগৰ ভিত্তিতে অসম আৰক্ষীয়ে উৰে নিশাই অব্যাহত ৰাখিছিল অভিযান এই অভিযানতে ধুবুৰীত আটক কৰা হৈছে দুজনক শংকৰ বিশ্বাস আৰু ৰফিকুল ইছলাম তাৰ পিছতে দলগত অভিযান চলাই আটক কৰিছে 5 জনক চিট ফাণ্ডৰ লগত জড়িত থকা ব্যক্তিসকল ক্ৰমে আব্দুল আলম নজৰ আলী আমিৰ হামজা জহুৰ আলী আৰু ৰকিবুল সাদ্দিক ধৃত লোককেইজন নগাঁও বেচিমাৰী জংঘল দৈপাম ভুৱাচাৰ আৰু গন্দাপুখুৰী বুলি জানিব পৰা গৈছে সমান্তৰালকৈ ৰূপহী হাতত আটক কৰা হৈছে 6 জনক ধৃত লোককেইজন আনোৱাৰ হুছেইন ইনামুল হুছেইন ইক্ৰামুল হক ইনামুল ইছলাম মাইনুল হক চৌধুৰী আৰু জহিৰুল ইছলাম ইয়াৰ উপৰি গোলকগঞ্জ আৰু আগমনীত আটক কৰা হৈছে 3 জনক ধৃত লোককেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বহু পৰিমাণৰ নথি পত্ৰ এনেদৰে এটাৰ পিছত আনটোকে প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই নিৰ্যাস কৰিছে ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ লগত জড়িত থকা লোকৰ ইতিমধ্যে বাকী থকা লোককেইজনক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে সাজু কৰিছে এখন দীঘলীয়া তালিকা পুনৰ আৰক্ষী জালত পৰা সম্ভাৱনা আন বহু লোকৰ চাকৰি কৰা মানুহ এটা ভাল এটা তাৰ এটা ৱেট আছে যেহেতু গভ চাকৰি কৰে গাড়ী চাড়ী লৈ গৈছে আমাৰ ঘৰত যে এনেকুৱা এটা কোম্পানী আছে কোম্পানীত যদি আপুনি টকা লগায় তাহলে আপোনাক মাহে মাহে আপোনাক 21% কৈ দিব আপোনাক মাহে মাহে কোম্পানীৰ নাম হ'ল টাইটেন কেপিটেল মাৰ্কেট হ্যাঁ ধুবুৰীতে কৰিছে তাৰপিছত আমাক প্ৰথমটো মই এগ্ৰী হোৱা নাছিলোঁ পিছত মোক বহুত প্ৰলোভন দেখুৱালে আৰু এজন হালাগুৰাৰ প্ৰিন্সিপাল দিনেশ চন্দ্ৰ ৰায় আৰু এজন আছে ৰফিকুল ইছলাম এই তিনিওজনে চাকৰি কৰে তো মই ভাবিলোঁ চাকৰি কৰা মানুহ আৰু এজন হালাগুৰা হায়াৰ ছেকেণ্ডেৰীৰ প্ৰিন্সিপাল এওঁৰ এটাতো ভাল এটা কি আছে নহয় এটা তিনিওজনে একেলগে আহিছে মোৰ ঘৰত আজি প্ৰায় 1 বছৰমান হ'ল মই দিছিলোঁ প্ৰায় 5 লাখ টকা দিছোঁ ধুবুৰীৰ পৰা আমিনুল আহমেদ গোলকগঞ্জৰ পৰা আজিনুল হুছেইন দলগাঁৱৰ পৰা মুক্তিজুল ইছলামৰ ৰিপৰ্ট নেশ্যন এনি